নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি হৈছে 23 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা অৰুণোদয়ৰ ধন লাভ কৰিবলৈ আপুনি মানি চলিব লাগিব 5টাকৈ নতুন নিয়ম। কেইটিমান মুহূৰ্তৰ পূৰ্বে অসম চৰকাৰে মুকলি কৰিছে 5টাকৈ নতুন নিয়ম অৰুণোদয়ৰ ক্ষেত্ৰত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। অৰুণোদয়ক লৈ ৰাজ্যত আজিৰে পৰাই প্ৰযোজ্য হৈছে 5টাকৈ নতুন নিয়ম। 5টা নতুন নিয়ম মানিলেহে লাভ কৰিব আপুনি এতিয়াৰে পৰা অৰুণোদয়ৰ সুবিধা। হয়তো 9,000 টকা পৰ্যন্ত আপুনি লাভ কৰিব পাৰে অৰুণোদয়ৰ জৰিয়তে। তাৰে ভিতৰত প্ৰথমটো নিয়মেই হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক। দ্বিতীয় নিয়মটো হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। তৃতীয় নিয়মটো হৈছে বেংক একাউণ্টত ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব। চতুৰ্থটো নিয়ম হৈছে পৰিয়ালত কোনো ধৰণৰ এজনো সদস্যৰ চৰকাৰী চাকৰি থাকিব নোৱাৰিব। আৰু পঞ্চমটো নিয়ম হৈছে সকলো নথি পত্ৰ আপডেট হৈ থাকিব লাগিব। আজিৰে পৰাই অসমত প্ৰযোজ্য হৈছে এই 5টা নতুন নিয়ম। আৰু এই 5টা নিয়ম মানি চলিলেহে আপুনি এইবাৰৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আজিৰে পৰাই আগন্তুক 28 মে পৰ্যন্ত সমগ্ৰ ভাৰতত বন্ধ থাকিব ষ্টেট বেংক অফ ইণ্ডিয়া। কি কাৰণে ভাৰতত বন্ধ থাকিব আগন্তুক 6 দিন পৰ্যন্ত ষ্টেট বেংক, সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, SBIৰ লাখ লাখ গ্ৰাহকৰ বাবে আহি গ'ল এই মুহূৰ্তত জৰুৰী খবৰ। এদিন দুদিন নহয়, একেৰাহে 6 দিনলৈকে বন্ধ থাকিব ষ্টেট বেংক অফ ইণ্ডিয়া সমগ্ৰ ভাৰতত। আজিৰে পৰাই অৰ্থাৎ 23 মে'ৰ পৰা আগন্তুক 28 মে' পৰ্যন্ত বন্ধ থাকিব ভাৰতীয় ষ্টেট বেংক। আৰু বিপদত পৰিব ভাৰতীয় ষ্টেট বেংকৰ লাখ লাখ গ্ৰাহক। 23 মে' অৰ্থাৎ আজি ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি 4ৰ্থটো শনিবাৰ অৰ্থাৎ 4th ছেটাৰডে হোৱাৰ বাবে সমগ্ৰ দেশতে বন্ধ থাকিব ষ্টেট বেংক। আৰু অহাকালিলৈ সাপ্তাহিক বন্ধৰ দিন অৰ্থাৎ দেওবাৰ 25 আৰু 26 মে'ত সমগ্ৰ দেশতে দুদিনীয়া ধৰ্মঘটৰ আহ্বান জনাইছে AISBI SF-এ। এটা জৰুৰী খবৰ জনাই আছোঁ, এই মুহূৰ্তত কেইবাটাও দাবী উত্থাপন কৰি দুদিনীয়া ধৰ্মঘটৰ আহ্বান জনাইছে অল ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়াৰ ষ্টাফ ফেডাৰেশ্যনে। কেৱল ইমানেই নহয়, 27 মে' তাৰিখে ঈদুল আজহা উপলক্ষে অসমকে ধৰি দেশৰ বেছিভাগ অংশতে চৰকাৰী ছুটী হিচাপে বন্ধ থাকিব বেংকসমূহ। ইয়াৰ উপৰিও 28 মে'ত জম্মু কাশ্মীৰ আদিকে ধৰি দেশৰ কিছু প্ৰান্তত বকৰি ঈদৰ দ্বিতীয় দিনাও ছুটী থাকিব বুলি জানিব পৰা গৈছে। আৰু এই সময়ছোৱাত কি কি সেৱা বন্ধ থাকিব এই সন্দৰ্ভতো জনাই যাম সবিশেষ। তাৰে ভিতৰত প্ৰথমটোৱে হৈছে বেংকৰ শাখাত গৈ টকা জমা দিয়া, চেক ক্লিয়াৰেন্স কৰা বা ঋণ আবেদন কৰিব নোৱাৰিব এই সময়ছোৱাত। ইয়াৰ উপৰিও একেৰাহে কেইবাদিনো বন্ধ থকাৰ বাবে কোনো স্থানত ATMত নগদ ধনৰ নাটনি হয়তো হ'ব পাৰে। আৰু তাৰ সমান্তৰালকৈ এই বন্ধৰ সময়ছোৱাত কি কি সেৱা উপলব্ধ হ'ব চাওঁ আহক। ইণ্টাৰনেট বেংকিং, ইউনো এপ আৰু UPI আদিৰ দৰে ডিজিটেল সেৱাসমূহ সক্ৰিয় হৈ থাকিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চৰকাৰী ঘৰক লৈ পুনৰবাৰ অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত অসম চৰকাৰৰ তৰফৰ পৰা কি কি মন্তব্য কৰা হৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে এই মুহূৰ্তত আহি গ'ল ভাল খবৰ। কাৰণ নতুনকৈ 15 লাখ লোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী পকীঘৰৰ সুবিধা। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে এইবাৰ লাভ কৰিব একোটিকৈ পকীঘৰৰ সুবিধা। তাৰ বাবে আপুনি শীঘ্ৰেই কৰিব লাগিব আবেদন। অৰ্থাৎ চৰকাৰী পকীঘৰ লাভ কৰিবৰ বাবে শীঘ্ৰেই সাজু কৰক সকলো নথি পত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব একোটিকৈ চৰকাৰী ঘৰৰ সুবিধা। গাঁও আৰু নগৰৰ সকলো দৰিদ্ৰ পৰিয়ালে এইবাৰ লাভ কৰিব BJP চৰকাৰৰ নেতৃত্বত একোটিকৈ পকীঘৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কুৰবানী ঈদলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে সময়তে কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ,
বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ গুৰুত্বপূৰ্ণ ঘোষণা। চৰকাৰৰ SOP মতে উদযাপন কৰক এইবাৰ সকলোৱে ঈদ। কুৰবানীত কোনো বিশেষ জন্তু দিব লাগে বুলি কোনো কথা নাই। ছাগলী, ভেড়া অথবা দুম্বাৰেও কুৰবানী দিব পাৰি। সেয়েহে গোমাতা আমাৰ ভাইসকলে যিহেতু পূজা কৰে, তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম আমি কৰাটো উচিত নহ'ব। চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে সকলোৱে এইবাৰ উদযাপন কৰক ঈদ। আৰু এই আহ্বান জনাইছে কেইটিমান মুহূৰ্তৰ পূৰ্বে হিলাল কমিটিৰ সভাপতি তথা মৌলানা ফখৰুদ্দিন আহমেদে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গুটখা খাই য'তে ত'তে পিক পেলোৱাসকল সাৱধান হওক। ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে কঠোৰ জাননী। ৰাজ্যৰ কোন প্ৰান্তত এই কঠোৰ জাননী জাৰি কৰিছে প্ৰশাসনে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, গুটখা খাই য'তে ত'তে পিক পেলোৱাসকল সাৱধান হওক। আৰু এনে ক্ষেত্ৰত ধৰা পৰিলে আপুনি ভৰিব লাগিব অতিৰিক্ত পৰিমাণৰ জৰিমনা। লগতে গ্ৰহণ কৰা হ'ব আইনগত ব্যৱস্থা। ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী। চৰকাৰী বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়ত সৃষ্টি কৰিব নোৱাৰিব এতিয়াৰে পৰা ৰেড স্পট। ইয়াৰ উপৰিও পাৰ্ক বা বাছ আস্থানতো কৰিব নোৱাৰিব ৰেড স্পট। নগাঁও পৌৰসভাই ইতিমধ্যে জাৰি কৰিছে এই সন্দৰ্ভত জাননী। আৰু এই নিয়ম উলংঘা কৰিলে লোৱা হ'ব এই ক্ষেত্ৰত আইনী ব্যৱস্থা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভাৰতক এইবাৰ সহায় কৰিব আমেৰিকাই। আমেৰিকাৰ বৈদেশিক মন্ত্ৰী তথা মাৰ্কো ৰুবিওৱে ভাৰতক তেল দিয়াৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ভাৰতক যিমান তেল লাগে সিমান তেল আমি দিম। আমেৰিকাৰ বৈদেশিক মন্ত্ৰী তথা মাৰ্কো ৰুবিওৱে কৰিছে এই ডাঙৰ মন্তব্য। যিহেতু ভাৰত আমাৰ হৈছে উৎকৃষ্ট অংশীদাৰ, আৰু যদিহে আমি তেল দিওঁ ভাৰতক, তেন্তে ভাৰত ভ্ৰমণত কোৱাড দেশৰ মন্ত্ৰীসকলক লগ পোৱাৰ আমি সুযোগ পাম। ভাৰতৰ সৈতে মিলি আমি অতি ভাল কাম কৰি যাম। 26 মে'ত ভাৰতত বহিব যিহেতু কোৱাডৰ সন্মিলন। ভাৰতীয় আমদানিৰ ওপৰত টেৰিফ হ্ৰাস কৰিছে ইতিমধ্যে যিহেতু আমেৰিকাই। তথ্য অনুসৰি কালিলৈৰ পৰা ভাৰত ভ্ৰমণ কৰিব যিহেতু আমেৰিকাৰ বৈদেশিক মন্ত্ৰী তথা মাৰ্কো ৰুবিওৱে। আৰু ভাৰত ভ্ৰমণ কৰাৰ পূৰ্বে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰতক সহায় কৰাৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত পুনৰবাৰ সৰব হৈ পৰিছে শুভেন্দু অধিকাৰী। শুভেন্দু অধিকাৰীয়ে অবৈধ লোকসকলৰ সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এতিয়াৰে পৰা আদালতলৈ লৈ যোৱা নহ'ব বাংলাদেশী অনুপ্ৰৱেশকাৰীক। চিনাক্ত হোৱাৰ লগে লগে খেদি পঠিওৱা হ'ব পশ্চিমবংগৰ পৰা। অনুপ্ৰৱেশকাৰীক বিতৰণৰ বাবে প্ৰযোজ্য হ'ব এইবাৰ নতুন নিয়ম। লগতে অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পৰাৰ লগে লগে সীমান্তৰ BSFক গতাই দিয়া হ'ব। কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিব নোৱাৰা অবৈধ প্ৰব্ৰজনকাৰীকো এইবাৰ আদালতলৈ নিয়া উচিত নহয় বুলি আৰক্ষী আয়ুক্ত আৰু RPFক স্পষ্ট কৰি দিছে ইতিমধ্যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। পশ্চিমবংগৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুনৰবাৰ এনেদৰে এতিয়া এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে শুভেন্দু অধিকাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।